সেয়েহে আমি বহু সময়ত কি কৰোঁ, প্ৰভু আজিৰ পৰা আৰু মই পাপ নকৰোঁ, আৰু প্ৰভু আজিৰ পৰা আৰু বেয়া কাম নকৰোঁ। বহু সময়ত বিশেষকৈ 30, 31 এনেকুৱা ডিচেম্বৰৰ ভিতৰত, ডিচেম্বৰৰ এনেকুৱা সময়ত বা 1, 2 জানুৱাৰী মেক্সিমাম মানুহে, সৰহসংখ্যক মানুহে কি কৰে, প্ৰতিজ্ঞা কৰে, নাই নাই মই আৰু বেয়া নকৰোঁ, মই আৰু বেয়া নকৰোঁ, মই আৰু বেয়া বস্তু নাখাওঁ, মই বেয়া কথা নকওঁ, মই বেয়া কাম নকৰোঁ। আৰু কিন্তু মই আপোনালোকক এটা সঁচা কথা কওঁ, যিদিনাখনে আপুনি এনেধৰণৰ কথা ভাবিব, সেইদিনাখন বা তাৰ 2 দিনৰ ভিতৰতে আপোনাৰ পাপ আৰু বেছি হ'ব। এইটো মই ভৱিষ্যবাণী কৰা নাই, কিন্তু এইটো সত্য হয়, এইটো সত্য কথা বাইবেলে কৈছে। যীশুখ্ৰীষ্টক ওচৰত দিয়া অলপ আগতে পিতৰে কি বুলি কৈছে, প্ৰভু তোমাৰ লগত মই মৰিবলৈও সাজু, তোমাৰ লগত মই মৰিবলৈও সাজু। তৰোৱাল উলিয়াই লৈছে পিতৰে, প্ৰভু তোমাৰ লগত মই মৰিবলৈ সাজু। আৰু যীশুখ্ৰীষ্টই কি ক'লে, পিতৰ আজি ৰাতিয়ে কুকুৰাই দাগ নিদিয়াৰ আগতে তুমি মোক 3 বাৰ অস্বীকাৰ কৰিবা। গতিকে যিদিনাখনে আমি নিজৰ শক্তিত সলনি হ'ম বুলি ডিচিশ্যন লওঁ, সেইদিনাখনে আমাৰ পাপ বেছি হয়। আৰু সেইদিনাখনে পিতৰে যীশুক 3 বাৰ অস্বীকাৰ কৰিলে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং টু অল অফ ইউ। আজি সকলোলৈকে শুভ নৱবৰ্ষ জনালোঁ, আৰু এই শুভ নৱবৰ্ষটোৱে সকলোৰে জীৱনত কঢ়িয়াই আনক অনাবিল সুখ আনন্দ। আৰু এয়া আছোঁ মই নগাঁৱৰ খ্ৰীষ্টিয়ান মিছনেৰী চাৰ্চত, আৰু এয়া আজি তেখেতসকলৰ বৰদিনৰ পিছতে, যিহেতু বৰদিনেই হ'ল শুভ নৱবৰ্ষৰ আগমন, আৰু এই বৰদিনৰ প্ৰগ্ৰেম ভাগত বাৰু উপস্থিত থাকিব নোৱাৰিলোঁ। কিন্তু এতিয়া বৰ্তমান মই আছোঁ এই নগাঁৱৰ এয়া মিছন মাৰ্কেট চাৰ্চত, আৰু ইমান ভাল ভাল কথাবিলাক আলোচনা হৈ আছে, খুব সুন্দৰকৈ সজাইছে। আৰু সকলোলৈ পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ, আৰু সকলোৱে ভাল ভাল কামবোৰ কৰক আৰু জীৱনবোৰ সুন্দৰ হওক তাৰ কামনা কৰিলোঁ। আৰু এইফালে এইটো তোলা আছে ক্ৰিছমাছ ট্ৰী, খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। চাগে চাৰ্চত আহিলে মনটো পবিত্ৰ হৈ যায়, আৰু পবিত্ৰতাৰ প্ৰতীক যীশুখ্ৰীষ্টই আমাক যিবোৰ কথা কৈছিল, যীশুখ্ৰীষ্টই হওক, শংকৰদেৱে হওক, মহাপুৰুষসকলে যিবোৰ সত্যবাণী আমাৰ কাৰণে প্ৰচাৰ কৰি থৈ গৈছে, সেইবোৰ যদি আমি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে সঁচাকৈ আমাৰ জীৱনবোৰ অতি মধুময় হ'ব, সুন্দৰ হ'ব। আৰু সুন্দৰ জীৱনৰ কামনা কৰি আজি মই তেওঁৰ ওপৰতহে ৰাজত্ব কৰিম। আৰু ঈশ্বৰে কেনেধৰণৰ ৰূপ বিচাৰিছে, ইজৰাইলৰ ওপৰত নহয়, কিন্তু জাকুবৰ বংশৰ ওপৰত ৰাজত্ব কৰিম। আৰু সেয়েহে ঈশ্বৰে কেনেধৰণৰ ৰূপ বিচাৰিছে,